এই আমাৰ পাঠশালাত যেতিয়া প্ৰথম সাহিত্য সভা হৈছিল 87ত সেই 87ত যেতিয়া সাহিত্য সভা হৈছিল তেতিয়া পাঠশালাখন আজিৰ নিচিনা নহয় বহুত সৰু 8,000 মান মানুহ ঘৰ বাৰী এইবিলাক ঠাই সৰু এইখিনি ঠাইতে হৈছিল নামটো ভট্টদেৱ ক্ষেত্ৰ আছে এইখিনি সময়ত এইটো আছিল যে মানুহে সাহিত্য আৰু মানুহৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্ক স্থাপন হৈছিল কিতাপৰ জৰিয়তে বা বাতৰি কাকতৰ জৰিয়তে আখৰৰ জৰিয়তে আৰু সেইকাৰণে কিতাপ আহাটো খুব দৰকাৰী আছে সেই সময়ৰ সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে গ্ৰন্থমেলাৰ আৰম্ভ কৰিছিল এই পাঠশালা সাহিত্য সভাত এইবাৰ 2025 অৰ্থাৎ 30 বছৰ পিছত এনেকুৱা হৈছে যে পৃথিৱীখন বদলি গৈছে এতিয়া আমাৰ কথা কোৱাৰ কাৰণে সাহিত্য আৰু মানুহৰ কাৰণে যিটো ইণ্টাৰেকশ্যন থাকে সেই ইণ্টাৰেকশ্যনৰ কাৰণে প্ৰযুক্তিবিদ্যা আহিছে এই ফোনটোৰ ভিতৰত মই চব পঢ়িব পাৰোঁ মই টিভিত পঢ়িব পাৰোঁ মই টেবলেটত চাব পাৰোঁ বা ই বুক ইউজ কৰিব পাৰোঁ এইটোৰ কাৰণে এনেকুৱা হৈছে যে সাহিত্য আৰু বিজ্ঞান একেটা ফালে গৈ আছে আৰু সেইটো কথা মন ৰাখি আমাৰ কৰ্মকৰ্তাসকলে এইবাৰ বিজ্ঞান মেলা আৰম্ভ কৰিছে এই 87ৰ পৰা 2025লৈকে এই 37 বছৰৰ ভিতৰত আমাৰ জীৱনত আটাইতকৈ হোৱা ডাঙৰ সলনিটো হ'ল প্ৰযুক্তিবিদ্যা আৰু এই প্ৰযুক্তিবিদ্যা বেছিখিনি আহিছে এইটোৰ পৰা এই ফোনটোৰ পৰা এই ফোনটোৰ ভিতৰতে আছে আটাইখিনি আমি সদায় ডেইলি আমাৰ লাইফ চেঞ্জ কৰি দিয়া আমাৰ জীৱন শৈলী সলনি কৰি দিয়া ধৰণৰ এটা শক্তি আৰু এই শক্তিটো এই ফোনটো যদিও ভাবা যায় এইটো এটা চাৰিচুকীয়া বাকচ এইটোৰ ভিতৰত এটা সৰুকৈ মগজু আছে যিটো মগজুৱে ভিডিঅ' দেখায় বা গান বজায় বা ফটো এটা চাফা কৰি দিয়ে বা এডিট কৰে সেই মগজুটো বনোৱা হয় আমি সদায় কৈ থকা যোৱা কিছুদিনৰ ছেমিকণ্ডাক্টৰ যিটো এতিয়া জাগিৰোডত আহি আছে আৰু ভাৰতবৰ্ষত খুব ডাঙৰকৈ আহি আছে তেনেকুৱা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৱে মই কাম কৰোঁ মই ষ্টুডেণ্টখিনিৰ কাৰণে কৈছোঁ আপোনালোকে মোক যদি তেনেকুৱা প্ৰশ্ন কিছুমান কৰিব পাৰে সেই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৰ লগতে আছে আমাৰ যুৱ প্ৰজন্মৰ নেক্সট ভাৰ্চনটো এনেকুৱা ডাঙৰ এটা ইণ্ডাষ্ট্ৰি আহিব মই সৰুকৈ এটা আৰু কথা কৈ শেষ কৰি থ'ম কাৰণ ইণ্টাৰেক্টিভ ছেশ্যনটোলৈকে আমি যোৱা উচিত সেইটো হ'ল যে আমি আজিৰ প্ৰজন্মই এই যে ছেমিকণ্ডাক্টৰেই হওক বা বিজ্ঞানেই হওক বা প্ৰযুক্তিবিদ্যাই হওক যোৱা 200-300 বছৰৰ ভিতৰত মই এদিন দুদিনৰ কথা কোৱা নাই যোৱা 200-300 বছৰৰ ভিতৰত যিকেইজন ডাঙৰ মানুহৰ কথা মনত আহে প্ৰথমতে ধৰি লওক গেলিলিঅ' বা নিউটন বা আইনষ্টাইন তেনেকুৱা মানুহবিলাকৰ যিবিলাকৰ কথা আমাৰ মনত আহে আটাইবিলাকৰ বয়স আছিল 20-25-26 বছৰ আজিৰ সময়ত যিকেইজন মানুহে আমাৰ জীৱনশৈলী সলনি কৰি দিছে যেনেকৈ মাৰ্ক জাকাৰবাৰ্গ ফেচবুক বিল গেটছ যোনে মাইক্ৰ'ছফ্ট তেনেকুৱা মানুহবিলাকে যেতিয়া এইবিলাক উদ্ঘাটন কৰিছিল তেতিয়া তেওঁলোকৰ বয়স আছিল 20-21-22 বছৰ বয়স মই এইকাৰণে বয়সকেইটাৰ কথা কৈছোঁ যে যেতিয়াই আমাৰ জীৱনশৈলী সলনি হোৱা ধৰণৰ এটা প্ৰযুক্তিবিদ্যা বা নতুন কিবা এটা আহিছে সেই নতুন কিবাটো সদায় আহিছে নৱপ্ৰজন্মৰ পৰা তেওঁলোকৰ ব্ৰেইন তেওঁলোকৰ মগজুৰ যিটো শক্তি সেইটো পুৰণা প্ৰজন্মই অলপমান মেচ কৰা টান গতিকে মই ভাবোঁ যে নৱপ্ৰজন্ম আৰু আমাৰ ভাৰতত আমাৰ পাঠশালাত আমাৰ অসমত 60-70% মানুহ এতিয়া নৱপ্ৰজন্ম 30 বছৰৰ তলত গতিকে তেওঁলোকৰ হাতত মুঠিতেই আছে সমস্ত শক্তি আমাৰ দেশ আমাৰ অসমখনক সলনি কৰি দিয়া এইখিনিতে এটা লাষ্ট কথা এইটো হ'ল যে আজি আমি বহুতে কওঁ যে নৱপ্ৰজন্মৰ নৱদৃষ্টি যুৱদৃষ্টি বা নৱপ্ৰজন্মৰ পৰা কেনেকুৱা প্ৰত্যাশা এনেকুৱা আমি কথা অলপ পাতোঁ কিন্তু মই ভৱিষ্যতে মিটিং কৰ্মকৰ্তাসকলক ৰিকুৱেষ্ট কৰিম যে এনেকুৱা এটা অনুষ্ঠান থকা উচিত যে পুৰণা প্ৰজন্মৰ দৃষ্টিভংগী কেনেকুৱা হোৱা উচিত আৰু আমি কেনেকৈ নৱপ্ৰজন্মৰ পৰা শিকিব লাগে সময় সলনি হৈছে 70% মানুহ নৱপ্ৰজন্ম তাৰ মাজত আমি আপডেটেড হৈ কৰি আছোঁ কিন্তু তেওঁলোকৰ দৃষ্টিভংগীৰে আমিও চাব শিকিব লাগিব অকল কৈ থাকিলেই নহ'ব যে নৱপ্ৰজন্মই এইটো কৰিব লাগে সেইটো কৰিব লাগে আৰু সকলোখিনি বেয়া সেইটো নহ'ব তেওঁলোকো ভাল তেওঁলোকৰ পৰাও শিকিব লগা আছে তেওঁলোকৰ পৰাও আমি আপডেট কৰি নিজক একেটা সময়ৰ লগত সময় মিলাব লগা আছে এইখিনি কৈয়ে মই আকৌ এবাৰ ধন্যবাদ দি মোৰ চমু বক্তব্য শেষ কৰিছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকৰ পৰা অহা প্ৰশ্নবিলাক বিশেষকৈ বাছত অহা ষ্টুডেণ্টখিনিৰ প্ৰশ্নবিলাকৰ লগত সময় আমি অলপ স্পেণ্ড কৰিব পাৰিম ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ